কোনে কিয় ক'ত কাক চুমা খালে শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰত চুমাৰ কাহিনী দেখোন ৰমকে জমকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আজি বিষয়টোক লৈ মনে মনে থাকিব নোৱাৰিলে কংগ্ৰেছ বিলাকে মোক বেয়া পায় এতিয়া নতুনকৈ উলিয়াইছে যে হিমন্ত বিশ্ব শৰ্মাক মহিলাবিলাকে লগ পালে কিয় চুমা খায় এতিয়া হল তেওঁলোকৰ সেইটো কিয় মোক কোনে চুমা খায় 80 বছৰীয়া আইতায়ো চুমা খায় মোক মোৰ বাইদেউসকলেও চুমা খায় বাচ্চাও চুমা খায় কিয় চুমা খায় পাহাৰৰ 6টা সমষ্টি সামৰি মুখ্যমন্ত্ৰীৰ প্ৰচাৰ প্ৰথমে বোকাজানত তাৰ পিছত ক্ৰমে বকলিয়া হাওৰাঘাট আৰু আমৃত প্ৰচাৰ মুখ্যমন্ত্ৰীৰ মহিলাসকলক মই জনাব খুজিছো এই প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰীয়ে নিজেই টানি আনিলে চুমাৰ এই ক্ৰমবিকশিত কাহিনী তেওঁলোকে মোক নিজৰ ঘৰৰ মানুহ বুলি বিশ্বাস কৰে মোক ঘৰৰ মানুহ বুলি ভাবে আৰু এই কাম এনেকে হোৱা নাই মই কাম কৰি মানুহক প্ৰমাণ কৰিছো যে মই সঁচাই আপোনালোকৰ পৰিয়ালৰ এজন মানুহ মোৰ আৰু আপোনালোকৰ মাজত কোনো পাৰ্থক্য নাই আগতে সিএম বিলাকে কেনেকে কথা পাতিছিল আৰু মোক কেনেকে কোনবাই মোক টানি লৈ গৈছে মই তাতো গৈছো কোনবাই গালি দিছে গালিও শুনিছো কোনবাই মৰম কৰিছে মৰমও শুনিছো কাৰণ চুমাৰ পিছতে বাকিবোৰ প্ৰসংগ এইবাৰ চৰকাৰ হ'ব আপোনালোকক 25,000 টকা পাব অৰুণোদয় বোকাজান সমষ্টিত নতুনকৈ 10,000 অৰুণোদয় পাব আৰু আমি চাউল দালি তেল নিমখ আৰু চেনি এই গোটেইবোৰ আমি চৰকাৰৰ পৰা পাম মাত্ৰ আমি কি কৰিব লাগে পদুমৰ চিনত বিজেপিক ভোট দি ইলেকশ্যনত জিকাব লাগে ভাষণত মুখ্যমন্ত্ৰীয়ে তুলি ধৰিলে কংগ্ৰেছ আৰু বিজেপিৰ দিনৰ উন্নয়নৰ তুলনামূলক ছবি কংগ্ৰেছৰ দিনত চাকৰি নহৈছিল অৰুণোদয় নাপাইছিল ৰাস্তা ঘাট নাছিল আৰু আমাৰ বোকাজান সমষ্টিত দলং নাছিল বোকাজান ৰেলৱে ষ্টেচনত ৰেল নৰখিছিল যোৱা 5 বছৰত বোকাজান সমষ্টিৰ ভিতৰ জাগাত আমি দলং বনাইছো ৰাস্তা বনাইছো আৰু আজি বোকাজান সমষ্টিলৈ আমি পৰিৱৰ্তন আনিছো এবাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অহা 5 বছৰত 2 লাখ চাকৰি 25,000 অসম আৰক্ষীত 75,000 শিক্ষা বিভাগত অহা 5 বছৰত 1,000 2,000 নহয় মই 25,000 ল'ৰা ছোৱালীক পুলিচত চাকৰি কিমানত দিম পুলিচত 25,000 শিক্ষকত কিমান দিম 75,000 শিক্ষক আৰু পুলিচত চাকৰি দিম 25,000 চাকৰি পাবলৈ যোগ্যতাৰ লগতে পৰীক্ষাত বহিব লাগিব শাৰীৰিক প্ৰশিক্ষণৰো প্ৰয়োজন হ'ব তাৰ বাবেও ল'ৰা ছোৱালীয়ে হেনো চিন্তা কৰিব নালাগে মামাই সমষ্টিয়ে কোচিং চেণ্টাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি দিব আমাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি যাতে পাব পাৰে এইবাৰ প্ৰত্যেকটো সমষ্টিতে মই বিনা পইচাত কোচিং চেণ্টাৰ বনাই দিম যাতে আপোনালোকৰ ল'ৰা ছোৱালীয়ে পঢ়ি আমাৰ চৰকাৰী চাকৰি পাবলৈ সক্ষম হয় আমাৰ ল'ৰা ছোৱালীয়ে যাতে কামাণ্ডো সোমাব পাৰে পুলিচত সোমাব পাৰে তাৰ কাৰণে
আমাৰ প্ৰত্যেকটো MSC সমষ্টিতে আমি এটা ট্ৰেইনিং চেণ্টাৰ খুলিব লাগে, যাতে আমাৰ ল'ৰা ছোৱালীয়ে দৌৰিবৰ কাৰণে শিকে, জাম্প মাৰিব শিকে, আৰু সৰু সৰু যি প্ৰশ্ন আহিব তাৰ উত্তৰ দিব শিকে। কংগ্ৰেছৰ সভাত বক্সিং হয়, কাজিয়া হয়, বিজেপিৰ সভাত হেনো মৰমে কথা কয়। যদি কংগ্ৰেছৰ মিটিং শুনে, যদি কাঠাৰৰ মিটিং শুনে, তাত খালি কাজিয়া পেচালৰ কথা, বক্সিঙৰ কথা, তাত বেলেগ কথা একো নাই, তাত ভাল পোৱাৰ কথা নাই, তাত মৰমৰ কথা নাই, তাত মামা ভাগিনৰ কথা নাই, তাত খালি আছে মাৰপিট, হুলস্থুল, আন্দোলন, কাজিয়া পেচাল। জন ইংটি কাঠাৰ আৰু কংগ্ৰেছক অশান্তিৰ কাৰণ আখ্যা দি কাৰ্বি ভূমিলৈ বিজেপিয়ে শান্তি অনাৰ দাবী মুখ্যমন্ত্ৰীৰ। যোৱা 10 বছৰ বিজেপি শাসনত আছিলে, আমি কাৰ্বি আলঙত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিছিলোঁ। আজি আপোনালোকে চাওক, আমাৰ কাৰ্বি আলঙত কাৰ্বিয়ে হওক, আদিবাসীয়ে হওক, গোৰ্খাই হওক, বঙালীয়ে হওক, বিহাৰীয়ে হওক, কুকিয়ে হওক, নগা হওক, যিমান জাতি জনগোষ্ঠী আছে, আজি আমাৰ কাৰ্বি আলঙত শান্তিত আছে, আৰু আমি কেতিয়াও অশান্তিৰ কথা নকওঁ। পাহাৰ ৰজন জনাই যোৱাকৈ প্ৰচাৰৰ অন্ত পেলাই মুখ্যমন্ত্ৰীৰ দাবী। কাৰ্বি আংলঙৰ 5টাতে জয়ী হ'ব বিজেপি, মুঠ আসন বাঢ়িব 90লৈ। তুলিৰাম ৰংহাঙে ৰংখাঙত প্ৰতিদ্বন্দ্বিতা কৰিছে, তাত মই নাযাওঁ। বাকী এতিয়া মই ডিফুত যাম, বকলীয়া, হাওৰাঘাট যাম, আমৰি যাম, আৰু মই ভাবোঁ 5টা চিটতে আমি জিকিম। প্ৰচণ্ড উৎসাহ আৰু উদ্দীপনা। আমি কাৰ্বি আলঙৰ 5টা চিটতে আমি বিজয়ী হ'ম, তাত মোৰ কোনো সন্দেহ নাই। ডাক্তৰ নুমল মমিনক ভাল পদত বহুৱাব মুখ্যমন্ত্ৰীয়ে। কাঠাৰকো আহ্বান, আৰু 20 বছৰলৈ জয়ী হ'ব বুলি ভাবি থাকিব নালাগে। আমি অকণমান নতুন মুখ, আৰু যাক যাক টিকট দিয়া নাই তেওঁলোকে কাউন্সিলতো চেষ্টা কৰিব পাৰিব, তেনেকুৱা কথা নাই যে আমি বাহিৰত উলিয়াই দিছোঁ। আৰু ডক্টৰ নুমল মমিনকো আমি ৰাজ্যিক পৰ্যায়ত ভাল জেগা দিম। কাঠাৰে জয়লাভ কৰিব, কিন্তু এইবাৰ নহয়, 20 বছৰমান পিছত। এতিয়া বিজেপিয়ে জিকিব। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।